আজি মোৰ শাহুৰ বাৰ্থডে, গতিকে বাৰ্থডে উপলক্ষে মই এটা ভিডিঅ' বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ভাল পাব। ভিডিঅ'টো মই কেনেকৈ বনাইছোঁ, আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া। আজি আৰম্ভণি হৈছে নামৰ প্ৰথম আৰম্ভণি, তাৰপিছত খানা হ'ব, কেক কাটিং হ'ব, বহুত কিবা কিবি হ'ব। আপোনালোকে চাই থাকিব পাৰিব। বলক। এয়া নাম আৰম্ভ হৈছে। আমাৰ ঘৰত শাহু মাৰ বাৰ্থডেৰ কাৰণে ঘৰতে এটা নামৰ আয়োজন কৰা হৈছে। আয়তীসকলে নাম ধৰি আছে। এয়া নাম। আজি মাৰ বাৰ্থডে বুলি আলহী এইবিলাক আহি বহি আছে ডাইনিঙত। এইজনী ছোৱালী মোৰ ননদ হয়, এইজনী ভনীয়েক, মাৰ সৰু ভনীয়েক, আৰু এই দুজনী আমাৰ পৰচী হয়, ওচৰৰে আৰু পৰচী ৰান্ধনী আহিছে খানা বনোৱাৰ কাৰণে। খানা বনোৱাত ব্যস্ত। খানাৰ আয়োজন বহুত ভালেই। মাছ, মাংস, পনীৰ, দালি, চব্জি, এনেকৈ আইটেম বহুতেই আছে। এয়া মই দেখাইছোঁ কিছুমান আইটেম বনোৱা হৈছে, কিছুমান বনোৱা হোৱা নাই। কেনেকুৱা হয় খানাটো নাজানো, আপোনালোকক দেখাইছোঁ, চাই লওক।
এতিয়া বাৰ্থডেৰ কেক কাটিব। আমি জানা না তুমি না এতিয়া দুপৰীয়াৰ ভাত খোৱাৰ সময় হৈছে, সেইকাৰণে সকলোকে আয়তীসকলক ভাত খোৱাৰ ব্যৱস্থা কৰা হৈছে। সকলোৱে ভাত খোৱাৰ ব্যস্ত। শাশুমাৰ মানে বাৰ্থডে পতাৰ ইচ্ছা আছিলে। শাহুমাৰ মাৰ মানে ৭৫ বছৰ কমপ্লিট হ'ল, সেইকাৰণে আমি ধুমধামেৰে বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিলোঁ। আমাৰো এটা ইচ্ছা আছিলে বাৰ্থডে পতাৰ কাৰণে। মাৰ লগৰ যিবিলাক আয়তী আছিলে তেখেতসকলক মাতি এসাঁজ খোৱাৰ বা ঘৰৰ মানুহখিনিৰ লগত এসাঁজ খোৱাৰ। সেইকাৰণে বাৰ্থডেটো ৭৫ বছৰ যিহেতু হ'ল কমপ্লিট, সেইকাৰণে আমি বাৰ্থডেটো ডাঙৰকৈ চেলিব্ৰেশ্যন কৰিলোঁ। বহুতেই ভাল লাগিল চেলিব্ৰেশ্যন কৰি। আপোনালোকৰ মতামতটো জনাবচোন। পাৰিলে আপোনালোকৰ ঘৰতো যদি এনেকুৱা বয়সস্থ কোনোবা আছে, মা দেউতা বা শাহু শহুৰ, এনেকৈ বাৰ্থডে পাতিব, চেলিব্ৰেশ্যন কৰিব, বহুত ভাল পাব, বহুত আশীৰ্বাদ দিব, মনৰ পৰা আশীৰ্বাদ দিব। সেইকাৰণে আমিও ভাবিলোঁ এনেকৈ মানুহৰ লগত লগ হৈ এসাঁজ খাওঁ, বা মায়েও ভাবিছিল এনেকৈ এসাঁজ খোৱাৰ কাৰণে। সেইকাৰণে সকলোকে মাতি এনেকৈ ঘৰতে এটা সৰু বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। কমেণ্টত জনাবচোন। আৰু পাৰিলে মোৰ শাহুক আৰু যেন কেইবছৰ জীয়াই থাকে তেখেতে আশীৰ্বাদ কৰিব, ভাল লাগিব তেতিয়া। আপোনালোকৰ আশীৰ্বাদেই বহুত ডাঙৰ বস্তু। আৰু সকলোৱে সহায় কৰি দিছে আমাৰ এই পাৰ্টিটোত। আমাৰ ঘৰত বহুত ভাৰতীয় মানুহ আছে, তেখেতসকলকো বহুত ধন্যবাদ দিছোঁ। তেখেতসকলে বহুত সহায় কৰি দিছে আমাক। আৰু মাৰ লগৰ তিৰোতাখিনিও সহায় কৰিছে। সকলোৱে মিলি এই বাৰ্থডেটো পাতিলোঁ। ভাল লাগিল, বহুত ভাল লাগিল। কি ক'ম আৰু, বহুত সুখী। মাও, এইটো মা মোৰ শাহুমা, তেখেতেও বহুত সুখী। এই আমাৰ লগৰ গোটেইখিনি
এইখিনি আমাৰ ঘৰৰে মানুহ হয়। মামী হয়, সৰু মামী, ডাঙৰ মামী, মা-দৰজনী, মাহী, এইদৰে আমাৰ ঘৰৰে গোটেইখিনি। মা, মোৰ মৰমৰ পৰী। এইজনী মোৰ মা হয়, এইজনী মোৰ ছোৱালী। ভাত কেনেকুৱা হৈছে? আঞ্জা কেনেকুৱা হৈছে? বঢ়িয়া হৈছে নে? ভাত খোৱা মানুহ 120জনমান হৈছে। ওচৰ চুবুৰীয়া এইবিলাক ওচৰৰে, আমাৰ ঘৰৰে হয়, ওচৰৰে। সকলোৱে খাই ভালেই পোৱা বুলি কৈছে। এনেকৈ মিলি জুলি এসাঁজ খালে সঁচাকৈ বহুত ভাল লাগে। বাৰ্থডেৰ লাষ্টত অলপ আমি ঘৰতে গধূলি টাইমত আৰু টাইম পাছ কৰিলোঁ, ফূৰ্তি কৰিলোঁ। এইদৰে জানাত নাজানা সেইদৰে এটা গান গালোঁ সকলোৱে লগ হৈ কিনে। ভাল লাগিল। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মই কোৱা কথাখিনি মনত ৰাখিব। মানে আপোনালোকৰ ঘৰত যদি এনেকুৱা কোনোবা বয়সস্থ মানুহ আছে, বাৰ্থডে পাতিব নাপাৰিব, ডাঙৰকৈ নোৱাৰিলে